শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা বসন্তপন্থীৰ জোৰ সমদল দেওবাৰে শতাধিক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীয়ে জোৰ সমদলেৰে কপালে শিৱসাগৰ চহৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ অবৈধ বেদখলকাৰীক উচ্ছেদ তথা খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদানৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি আৰু মহিলা পৰিষদে জোৰ সমদলেৰে সাব্যস্ত কৰে প্ৰতিবাদ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ জনজাতিকৰণৰ দাবীও ক্ৰমাৎ তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা বাহিৰ কৰা জোৰ সমদলকাৰীক আৰক্ষীৰ বাধা প্ৰদান বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় চৰকাৰে ৬ জনগোষ্ঠীৰ বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান নকৰিলে আহোম সম্প্ৰদায়ৰ লোকসকলে নিৰ্বাচনত ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিব বুলি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ হুংকাৰ প্ৰবঞ্চনা কৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰৰ কাৰণে আজি হাজাৰ হাজাৰ আটাচু কৰ্মী ৰাজপথলৈ ওলাই আহিছে আৰু উচ্ছেদিত যিসকল ভূমি সেই ভূমিত যাতে খিলঞ্জীয়া থলগিৰি ৰাইজক সংস্থাপিত কৰে সেই ভূমিৰ ওপৰত যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ থাকিব পাৰে তাৰ কাৰণে এখন ভূমি আইন আনিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো আৰু তেখেতলোকৰ উচ্ছেদ অভিযান কোনো কাৰণে ৰাজনৈতিক পাখাচক্ৰত পৰি থমকি নৰয় তাৰ কাৰণে ত্বৰান্বিত হ'বৰ কাৰণে চৰকাৰক আমি দাবী জনাইছো আৰু তাৰ লগে লগে আহোমকে ধৰি অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সেই শিৱসাগৰ মাছমজিয়াৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ প্ৰবঞ্চনা কৰিছে মিথ্যাচাৰ আশ্ৰয় লৈছে তাৰ কাৰণে প্ৰতিবাদ হৈছে তাৰ কাৰণে থলগিৰি খিলঞ্জীয়া ৰাজপথলৈ ওলাই আহিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ হাজাৰ হাজাৰ কৰ্মী ৰাজপথ ওলাই আহি ৰাজপথ উত্তাল কৰিছে এইকাৰণে যে চৰকাৰে নিজৰ জাতীয় দায়িত্বটো পাহৰি গৈছে আৰু চৰকাৰক নিজৰ জাতীয় দায়িত্বটো ঘূৰাই দিবৰ কাৰণে আজি এই প্ৰতিবাদ হৈছে শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।